সুপ্ৰভাত যাছিলোঁ সকলো বন্ধু বান্ধৱীলৈকে সকলোৰে দিনটো মংগল হওক তাৰে কামনা কৰিছোঁ। পুৱা আজি সোনকালে শুই উঠি আহিলে বুজিছে, মানে কালি সোনকালে টোপনি আহিলে, গতিকে সোনকালে উঠিলোঁ। এতিয়ালৈ সূৰ্য উদয় হোৱাই নাই, কিন্তু প্ৰকৃতি কিমান আগবঢ়া আমাতকৈ চাওক। এই চৰাই চিৰিকটিবোৰ উঠিলেই, মানুহ উঠাই নাই। মই ধৰক আজি টোপনিটো কম কাৰণেহে শুই উঠি আহিছোঁ, কিন্তু আমি নুঠাৰ আগতে তেওঁলোকৰ নিজৰ নিজৰ কৰ্মবোৰ কৰিবলৈ চেষ্টা কৰি দেখিছেনে। ই কি সুন্দৰভাৱে খাদ্যবোৰ খাই আছে। ভাল লাগে এনেকৈ ৰাতিপুৱা সোনকালে শুই উঠি ওলাই আহিলে। এতিয়া মই বেছিকৈ আগুৱাই গ'লে তেওঁলোকৰ অসুবিধা হ'ব, গতিকে বাৰু বেছিকৈ আগুৱাই নাযাওঁ। মই আগুৱাই যোৱাৰ কাৰণে তিনিগৰাকীমানৰ অশান্তি হৈছে, মই গম পাইছোঁ। কুপতি চৰাই এনেকৈ ৰৈ আছে। ৰাতিপুৱাৰ এই নিৰ্জনতাটো সঁচাকৈয়ে অতুলনীয়। যোনে যোনে উপভোগ কৰি গৈছে তেওঁলোকে জানে বাৰু ভাল ধৰণে। সিহঁতে মোক বাটটো এৰি দিছে দেই, ৰাস্তাৰপৰা ইয়ালৈ গুচি গ'ল, তাৰলৈ মানে যিখিনি খাবলগীয়া আছিল খালে চাগৈ, আৰু ভাবিছে মানুহ সমাজে কৰিব যিহেতু আঁতৰিয়ে দিওঁ। কিমান বুজি পায় ন, ভাল লাগে। গাঁৱৰ মানুহবোৰ ওলাই আহিব, কিন্তু অকণমান দেৰি হ'ব। মানে মই বেছি সোনকালে আহি পালোঁ, তাকে বোলো অকণমান পৰিৱেশটো দেখুৱাই দিওঁ। জীৱনত বহুত মানুহ লগ পাইছোঁ দেই। কালি মোৰ দিনটোত 3টা অভিজ্ঞতা হৈছে বুজিছে। ৰাতিপুৱা এটা ঠগ খালোঁ, তাৰপিছত দুপৰীয়া এটা ঠগ খালোঁ, আৰু সন্ধিয়া এটা ঠগ খালোঁ। বুজি পাইছে। কিন্তু সঁচাকৈয়ে মানে কালি ভাল মানুহো লগ পাইছোঁ, নোপোৱা নহয়। কিন্তু ৰাতিপুৱা এইটো কথা ক'বলগীয়া হৈছে। আৰু মানে আপোনালোকে যিহেতু মই সকলোবোৰ কথা জনাওঁ, সেইটো কাৰণে কৈছোঁ। আৰু কথাটো বাৰু পিছে পৰে ক'ম, এতিয়া ৰাতিপুৱাৰ কাৰণে নুলিয়াওঁ। আৰু তথাপিও মই কালিৰ দিনটোত 3বাৰ ঠগ খালোঁ দেই। আপোনালোকে ভালে কুশলে থাকক, সকলোৰে দিনটো মংগল হওক। ধন্যবাদ।